সালামুন আলাইকুম রাব্বি জিদনি ইলমান রাব্বিশ রাহলি সদরি ওয়াইসিরলি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাউলি। আৰু মোৰ কথাবোৰ যাতে আপোনালোকৰ বুজিব পাৰে তাৰ কাৰণে এইটো দোৱা, ৰাব্বিশ ৰাহলি সদৰি ওয়াইসিৰলি আমৰি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাউলি। সালামুন আলাইকুম। আপোনালোকে সূৰা নিছা চেপ্টাৰ 4 1 নম্বৰ আয়াতটো উলিয়াই লওক। সূৰা নিছাৰ প্ৰথম আয়াতটোৱে উলিয়াই লওক। তাত দুটা শব্দৰ কথা ক'ম। এটা হৈছে নাচ, নাচ, আননাচ, আন মানে এইটো হ'লে এইটো সমগ্ৰ এজ এ হোল। আৰু এটা হৈছে এইটো নিচাৰ 1 নম্বৰ আয়াতটোতে আছে। আৰু প্ৰথম আয়াতটোতেই আপোনাৰ 17 নম্বৰ ৱৰ্ডটোত আছে নিচা, নিচা। আৰু ইহঁতৰ ৰুটকেইটা আখৰ একেই, নু ৱাও চিন, নু চিন ৱাও। ৱাওটো কানেক্টৰ বা ভাৱেল। ই তাৰমানে বিভিন্ন প্ৰকাৰে ই সংযোগ স্থাপন কৰে। এতিয়ালৈকে মন কৰিব কোৰাণত কেনেকৈ হদিছৰ ষ্টৰিবিলাক ফিট কৰিবৰ কাৰণে কেনেকৈ ঘোটালা কৰিছে। আপুনি মন কৰিব তিৰোতা মহিলা বা মাইকী মানুহক নিচা বুলি কৈ তাৰমানে সেৱা প্ৰতিপন্ন কৰিব বিচৰা হৈছে। কেনেকৈ হৈ আছে মই ইয়াত কৈ আছোঁ, শুনিবলৈ বেয়া, কিন্তু দিছ ইজ দ্য ফেক্ট। কিহৰ কাৰণে আপোনালোকে মই ইয়াত আৰু ইয়াৰ বিষয়ে ক'ম। নু ৱাও চিন আমাৰ যিটো লিটমাছ টেষ্ট, যিটো কোৰাণৰ পৰাই আহিছে 30.30 বা 41:54 যেনেকৈ আহিছে, গোটেই হোল ইউনিভাৰ্চত আল্লাহৰ আয়াতৰ নিদৰ্শনবিলাক আছে। এতিয়া ইয়াত মন কৰিব আমাৰ এইটো হ'ল কানেক্টৰ, ৱাওটো কানেক্টৰ, প্ৰায় সিহঁতৰ এই ৰুট একেই। এতিয়া নুৰ অৰ্থটো মন কৰিব। নু মানে কি? নু মানে একদম সহজ অৰ্থত চিড, গুটি, গুটি। ইয়াত দেখিবলৈও একে। এইটো নু এটা ধৰি লওক বীজ, বীজ য'ৰ পৰা প্ৰডাকশ্যন হয়। এই নু মানে হ'ল প্ৰডাক্ট, প্ৰডাক্ট। তাৰপিছত চিনটো হৈছে চেনচিটিভ, এইটো হ'ল চেন্স, এইটো হ'ল চেনচিটিভ। যেনেকৈ আপুনি টেঙা খালে আপোনাৰ মুখখন হিৰহিৰাই যায়, এই দাঁতত কিবা এটা লাগিলে হেৰি হয়, কাণত যদি জোৰে আহে আপুনি আৰু কোনোবাই যদি পিন এটা মাৰি দিয়ে আপুনি গম পাই যায়। চেনচিটিভ, চেন্সৰ, চাইন্স ইয়াৰ চিনটোৰ অৰ্থ। এতিয়া মন কৰিব ইয়াত এই নু আৰু চিন এই দুটা লগ লাগি ই কি হ'ল, কি প্ৰডাকশ্যন কৰিলে। চিনটো যাৰ মানে চেন্সৰ আছে, চিন্তা কৰিব শক্তি আছে, ভাবিব পৰা শক্তি আছে, সেইটোৱে হ'ল আপোনাৰ চেন্স। আৰু এইটো প্ৰডাক্টিভিটি। গতিকে আমি যিখিনি বৰ্তমান গোটেই পৃথিৱীত মানুহ আছিলে তাৰ বহুত হাজাৰ বছৰৰ কাৰণে মানুহ আছিলে। তাত কম মানুহ আছিলে, তাত যদি 100টা মানুহ আছিলে, ইয়াত এতিয়া 1 লাখ মানুহ হ'ল। কেনেকৈ হ'ল? প্ৰডাকশ্যন হ'ল, প্ৰডাকশ্যন হ'ল। দিছ ইজ প্ৰডাকশ্যন হ'ল। তাৰমানে এই নুটো ইয়াৰ লগত আছে, প্ৰডাকশ্যন হৈছে। কিন্তু প্ৰডাকশ্যন অকল মতা মানুহৰ পৰা হ'ব নোৱাৰে। আৰু চিনটো চেনচিটিভ। গতিকে এই নাচ, নাচৰ অৰ্থটো হৈছে আপোনাৰ নাচ মানে হৈছে মেনকাইণ্ড। নাচ মানে হৈছে মেনকাইণ্ড, সমগ্ৰ মানৱ জাতি। গতিকে আৰু মানুহ আৰু সেই সমাজখনত যিখন মানুহ
তাত ধনী দুখীয়া ডিপ্ৰাইভ বহুত বেছি ধনী মানে কি তিৰোতা পুৰুষ ল'ৰা ছোৱালী কেঁচুৱা সকলোকে ধৰি হ'ল ইয়াত আৰু ইয়াত আটাইতকৈ এটা মষ্ট ইম্পৰ্টেণ্ট কথা এটা মন কৰিব লগা হ'ল ইয়াত যিবিলাক মানে হেৰি থাকে ইয়াত যিবিলাক ভাৱেল থাকে যেনেকৈ ধৰক কথাটো এনেকুৱা ধৰক আপোনাৰ ধৰক আপোনাৰ ৱাহ বা ধৰক এনেকুৱা অসমীয়াত ক'বলৈ হ'লে ধৰক কি হয় অসমীয়াত শব্দই বিচাৰি পোৱা নাই এই কথাটো বুজাবৰ কাৰণে ধৰি লওক এনেকুৱা ধৰক বাহ তুমি একদম ষ্টাৰ মাৰ্ক দি পাছ কৰি গ'লা এই যিটো বাহ অসমীয়াত ধৰি লওক মই এইটো বুজাবৰ কাৰণে কৈছোঁ দেই বাহ হা বাহ গতিকে তুমি বহুত নম্বৰ লৈ পাছ কৰিলা এই কথাটো কেনেকুৱা বাহ বুলি কোৱাৰ লগে লগে তাৰমানে গয়িং আপৱাৰ্ড এটা ডাঙৰ তাৰমানে বেছি চামথিং গুড এইটোকে হেৰি কৈছে আৰু আকৌ যদি মই কওঁ বিষ যি তাক মাৰিব খুজিছা বা বিষ যি তাক মাৰিলে বিষ এই বিষটো মানে কি হ'ল সি এইটো ভাল নহ'ল এইটো বেয়া সি মাৰি পেলালে সি ডিপ্ৰাইভ হৈ গ'ল বিষ এই মৰি গ'ল মানে সি নাইকিয়াই হৈ গ'ল বা আধা মৰা হৈছে যদি বহুত মানুহ বিষ খুৱাই দিয়ে বোলে পূৰা নমৰিলে চব ডিপ্ৰাইভ হৈ গ'ল এনেকুৱা ধৰণৰ বিষ তাৰমানে এইটো আপৱাৰ্ড এণ্ড মোৰ আৰু এইটো হ'ল ডাউনৱাৰ্ড ডিপ্ৰাইভ এইটো বিষটো তলত এই বস্তু দুটাই মই যদি আৰবীত আখৰত লেখোঁ কেনেকুৱা হ'ব চৰি এইটো ওপৰত গ'ল এইটো বাহ নহ'লনে এইটো হ'ল বাহ মই যেতিয়া আৰবীত লেখোঁ আৰু এইটো হ'ল বিষ এইটো মই তলত লিখিম এইটো বিষ তাৰমানে আপুনি কি দেখিলে ইয়াৰ ডিফাৰেঞ্চটোৰ কাৰণে মই কৈছোঁ যদি এ আকাৰ ই কাৰ এইবিলাক হৈছে আপোনাৰ ভাৱেল এইটো হ'ল বাহ এইটো হ'ল আপৱাৰ্ড এই বস্তুটোৱেই আপোনাৰ ইউজ হৈছে ইয়াত আপুনি চাই লওক নাচ এই নুৰ ওপৰত এইটো আছে এইটো সমগ্ৰ জাতি ভাল আছে বেয়া ইয়াত এভৰিথিং সোমাই আছে গয়িং আপৱাৰ্ড কিন্তু সেই একেখন সমাজতে তাৰমানে কিছুমান ডিপ্ৰাইভ আছে দুখীয়া থাকে এটিম থাকে খাবলৈ নাইকিয়া থাকে বা কোনোবাই ধৰি লওক বহুত অত্যাচাৰিত মানুহ থাকে গতিকে সেই সমাজখনৰ এই মানৱ জাতিৰে সেই পৰ্চনটোক আপোনাৰ এই ধৰি লওক এই মানে বি আহি যাব ইয়াত আপোনাৰ দেখিব নিচা নুৰ তলত আছে এতিয়া কথাটো বুজিছেনে এতিয়া এই শব্দবিলাক যিমান আছে আপুনি ইয়াত মাইকী মানুহৰ কথা কোৱা নাই ইয়াত ডিপ্ৰাইভৰ ইয়াত এইটো হৈছে আপোনাৰ মেনকাইণ্ড এইটো ওমেন বুলি লিখিছে ওমেন নহয় এইটো এটা আপুনি শ্ৰেণী উলিয়াই ল'ব নোৱাৰে ইয়াৰ মাজত আপোনাৰ হদিছৰ লগত কথা মিলাবলৈ গৈ আপুনি ওমেন ইয়াত লিখিব নোৱাৰে ইয়াত হৈছে যিবিলাক ডিপ্ৰাইভ আছে আমি আয়াত দেখুৱাই দিম কোৰাণ এই প্ৰথম আয়াতটোতে আপুনি গম পাই যাব কৈছে কি সেইটো আকৌ মহিলালৈ ট্ৰেন্সফাৰ কৰি দিছে প্ৰথম আয়াতটো পঢ়িলেই আপুনি গম পাব কথাবোৰ কি আছে ইনশাল্লাহ মই বাকীবিলাক ক'ম নিচা এই শব্দটোক কোৰাণত সাধাৰণতে পত্নী বা মহিলা বুলি ভুল অনুবাদ কৰা হয় যাতে কোৰাণৰ অনুবাদত পিতৃতান্ত্ৰিক মানসিকতা সোমাই পৰে আৰু নাৰীক নিজ লিংগ বুলি গণ্য কৰিবলৈ বা পুৰুষতকৈ দুৰ্বল বুলি গণ্য কৰিবলৈ তেওঁলোকক হেয় জ্ঞান কৰিবলৈ তেওঁলোকক নিয়ন্ত্ৰণ বা দমন কৰিবলৈ উদ্দেশ্যটো গম পালে পুৰুষ প্ৰধান কৰিবৰ কাৰণে এই ব্যৱস্থাটো কৰিছে এইবোৰ চব হদিছৰ পৰা আহিছে কোৰাণত ৰিজালৰ বিপৰীত নিচা শব্দটো দেখা যায় ৰিজাল শব্দৰ অৰ্থ হ'ল
সকলো মানৱ জাতিৰ মাজত সেইসকল লোক তেওঁলোকৰ লিংগ নিৰ্বিশেষে যিসকলক আল্লাহৰ ফজল অৰ্থাৎ জ্ঞান ক্ষমতা সামৰ্থ্য সম্পদ ধন তাৰপিছত উপাধি কৰ্তৃত্ব ইত্যাদি দিছে যাতে তেওঁলোকে সেই অনুসৰি কাম কৰিব পাৰে তেওঁলোকৰ বাবে জবাবদিহিতা অধিক কঠিন ৰিজালৰ বিপৰীতে নিচা শব্দটোৱে সেয়েহে সেইসকলক বুজায় যিসকলৰ আল্লাহৰ ফজল সম্পদত অভাৱ এইদৰে তেওঁলোকৰ নৰকত থকাৰ সম্ভাৱনা কম যিহেতু তেওঁলোকৰ শেষত জবাবদিহিতা ৰিজালৰ বাবে তাতকৈ বহুত সহজ হ'ব নিচা শব্দৰ আধিপত্যশীল বৈশিষ্ট্য সম্পদ উপাধি ক্ষমতা ধন কৰ্তৃত্ব সংযোগ শক্তি আদিৰ পৰা বঞ্চিত সম্প্ৰদায় সেই খণ্ডৰ অৰ্থত বুজায় নিচা মানে মাইকী মানুহ নহয় সাধাৰণতে সমাজৰ সম্পদহীন অংশ যেনে অনাথ নিপীড়িত বৃদ্ধ নিপীড়িত নিঃস্ব ইত্যাদি কেৱল মহিলাকে নহয় সকলো লিংগকে ধৰি যিসকলে সেই সম্পদসমূহৰ বাবে ৰিজালৰ ওপৰত নিৰ্ভৰশীল চমুকৈ এইটো ইয়াতে হেৰি কৰিছোঁ কাৰণ এইটো চালাদটো ডিছকাছ কৰোঁতে এই কথাবোৰ আহিবৰ কাৰণে কৈছে ডিটেইলছত কেতিয়াবা নিচাৰ যদি কৰা হয় তেতিয়া আৰু ডিটেইলছত কোৱা যাব নেক্সট আমি আৰু এটা শব্দ লৈ আমি ইনশাল্লাহ আকৌ আহিম ৰাব্বি আউযুবিকা মিন হামাজাতিৰ শায়াতিন ওয়া আউযুবিকা ৰাব্বি আইয়াহদুৰুন সালামুন আলাইকুম